এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো পম্পী দেৱীয়ে মোৰ সৈতে আছে পুলক গগৈ আজিৰ প্ৰধান বাতৰিসমূহ হ'ল ইতিহাস ৰচি দেশৰ সংসদত প্ৰথমখন ই-বাজেট দাখিল কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট প্ৰস্তাৱত আত্মনিৰ্ভৰ ভাৰতৰ অভিলাষী ৰূপৰেখা অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে বাজেটত বিশেষ প্ৰস্তাৱ 1000 কোটি টকাৰ উন্নয়নৰ বিশেষ পেকেজ ঘোষণা অহা 3 বছৰত অসমৰ 1300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বাজেটত 34000 কোটি টকা আবণ্টন চলি থকা ঘাইপথ উন্নয়নৰ বাবেও অতিৰিক্ত 19000 কোটি টকা মঞ্জুৰ নগৰ অঞ্চলৰ 2 কোটি 86 লাখ বাসিন্দালৈ পানী যোগানৰ লক্ষ্যৰে নগৰ স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্ব 6 বছৰৰ ভিতৰত আঁচনি ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ আৰু প্ৰথমখন ই-বাজেটক ঐতিহাসিক আখ্যা দি বাজেটে উন্নয়নৰ জোৱাৰ আনিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্ৰকাশ নিৰ্বাচনমুখী আৰু ধনৱানৰ স্বাৰ্থহে সুৰক্ষিত কৰিব বুলি বাজেটক বিৰোধীৰ সমালোচনা এতিয়া শুনক বিতং বাতৰি আত্মনিৰ্ভৰ ভাৰতৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি সংসদত 2021-22 বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট উত্থাপন কৰে দেশৰ ইতিহাসত এইখন প্ৰথমখন ই-বাজেট এইবাৰৰ সাধাৰণ বাজেটত আন্তঃগাঁথনি উন্নয়নত পৰ্যাপ্ত বিনিয়োগেৰে দেশৰ অৰ্থনৈতিক বিকাশ ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন হোৱা পৰিলক্ষিত হৈছে এই বিত্তীয় বৰ্ষত মূলধনী ব্যয় 5,54,000 কোটি টকা ধাৰ্য কৰা হৈছে যিটো 2020-21 বৰ্ষৰ বাজেটত ধাৰ্য কৰা পৰিমাণতকৈ 34.5% অধিক বিভিন্ন দিশ সামৰি বিত্তমন্ত্ৰীগৰাকীয়ে 2021-22 বিত্তীয় বৰ্ষৰ বাবে মুঠ 30,42,230 কোটি টকাৰ বাজেট উত্থাপন কৰে 2021-22 বিত্তীয় বৰ্ষৰ বাবে বিত্তীয় ঘাটিৰ পৰিমাণ হৈছে 6.8% বাজেট ভাষণত শ্ৰীমতী সীতাৰমণে কয় যে আত্মনিৰ্ভৰশীলতা এটা নতুন ধাৰণা নহয় বৰং প্ৰাচীন ভাৰত বহুতো ক্ষেত্ৰত আত্মনিৰ্ভৰশীল আছিল আৰু সমান্তৰালকৈ বিশ্বৰ এটা উল্লেখযোগ্য ব্যৱসায়িক অভিকেন্দ্ৰ আছিল তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত হৈছে সম্পূৰ্ণ যোগ্যতা আৰু দক্ষতা থকা 130 কোটি ভাৰতীয়ৰ অনুভৱ দেশ প্ৰথম কৃষকৰ আয় দুগুণলৈ বৃদ্ধি শক্তিশালী আন্তঃগাঁথনি স্বাস্থ্যসন্মত ভাৰত সুপ্ৰশাসন যুৱ সমাজৰ বাবে সা-সুবিধা সকলোৰে বাবে শিক্ষা নাৰী সবলীকৰণ সৰ্বাত্মক উন্নয়ন আৰু আন কেতবোৰ নীতিয়ে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰস্তাৱক শক্তিশালী কৰি তুলিব বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে কেৱল পেঞ্চনৰ জৰিয়তে আয় কৰা 75 বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিকসকলক আয়কৰৰ পৰা ৰেহাই দিয়া হৈছে সেইদৰে ব্যয়সাধ্য গৃহ ঋণৰ সুদ কৰ্তন ব্যৱস্থা পুনৰ এবছৰৰ বাবে বৃদ্ধি কৰা হৈছে অহা বিত্তীয় বৰ্ষত কৃষি খণ্ডৰ লাভ 16.5 লাখ কোটি টকাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে স্বাস্থ্যসেৱা ব্যৱস্থাৰ মান উন্নয়নৰ বাবে 6 বছৰৰো অধিক সময়ৰ বাবে 64,180 কোটি টকাৰ পুঁজিৰে প্ৰধানমন্ত্ৰী আত্মনিৰ্ভৰ স্বচ্ছ ভাৰত যোজনা আৰম্ভ কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে আনহাতে কোভিড-19 প্ৰতিষেধকৰ ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে পুনৰ 35,000 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ দিয়া হৈছে স্বাস্থ্য আৰু মানসম্পন্ন জীৱন ধাৰণৰ ক্ষেত্ৰত ব্যয় 137% বৃদ্ধি কৰি 2,23,846 কোটি টকা কৰাৰো প্ৰস্তাৱ দিয়া হৈছে দেশৰ পৰিপুষ্টি সমস্যা অতিক্ৰম কৰাৰ লক্ষ্যৰে পোষণ অভিযান দ্বিতীয় আৰম্ভ কৰা হ'ব সকলো নগৰ স্থানীয় নিকায়ক পানী যোগান ধৰাৰ লক্ষ্যৰে নগৰ জলজীৱন অভিযান আৰম্ভ কৰা হ'ব আৰু 6 বছৰৰো অধিক সময়ত 2.86 কোটি পৰিয়াললৈ পানী যোগান ধৰা হ'ব অহা 5 বছৰৰ বাবে 2026 চনলৈকে 1,41,678 কোটি টকা ব্যয় সাপেক্ষে নগৰ স্বচ্ছ ভাৰত অভিযান দ্বিতীয় ৰূপায়ণ কৰা হ'ব অহা 3 বছৰত দেশত 7খন বস্ত্ৰ উদ্যান স্থাপন কৰা হ'ব তদুপৰি 20,000 কোটি টকা পুঁজিৰে আন্তঃগাঁথনি পুঁজিৰ বাবে বিকাশমূলক বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰা হ'ব এইবাৰৰ বাজেটত পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বাবে অভিলেখ পৰিমাণৰ 1,18,101 কোটি টকা ধাৰ্য কৰা হৈছে সেইদৰে ৰেলৱেটো অভিলেখ পৰিমাণৰ 1,10,055 কোটি টকা আবণ্টন দিয়া হৈছে ইয়াৰে মূলধনী ব্যয় 1,07,100 কোটি টকা ধাৰ্য কৰা হৈছে দেশৰ মহানগৰসমূহৰ ব্যক্তিগত বাছ সেৱাৰ উন্নীতকৰণৰ বাবে 18,000 কোটি টকা ব্যয় সাপেক্ষে এখন নতুন আঁচনি ঘোষণা কৰা হ'ব অহা বিত্তীয় বৰ্ষত ৰাজহুৱা আৰু ব্যক্তিগত অংশীদাৰিত্বৰ ভিত্তিত দেশৰ প্ৰধান বন্দৰসমূহৰ বাবে 2,000 কোটি টকাৰো অধিক ব্যয় সাপেক্ষ 7টা প্ৰকল্প ৰূপায়ণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে বীমা কোম্পানীসমূহত প্ৰত্যক্ষ বিনিয়োগৰ সীমা বৰ্তমানৰ 49ৰ পৰা 74% বৃদ্ধি কৰা হৈছে লগতে সুৰক্ষাসহ বিদেশী মালিকীস্বত্ব আৰু নিয়ন্ত্ৰণত অনুমতি দিয়া হৈছে ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ উন্নতিৰ লক্ষ্যৰে অহা বিত্তীয় বৰ্ষত চৰকাৰে 20,000 কোটি টকা ব্যয় কৰিব গ্ৰাম্য আন্তঃগাঁথনি বিকাশ পুঁজিত আবণ্টন পূৰ্বৰ 30,000ৰ পৰা বৰ্তমান 40,000 কোটি টকালৈ বৃদ্ধি কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত দেশৰ 15,000ৰো অধিক বিদ্যালয়ক মানসম্পন্ন কৰি তোলাৰ লক্ষ্য লোৱা হৈছে আৰু
এই বিত্তীয় বৰ্ষতে দেশত 100খন নতুন সৈনিক স্কুল স্থাপন কৰাৰ আঁচনি লোৱা হৈছে ইয়াৰ লগতে লেহত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব এইবাৰৰ বাজেটত বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমণে অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে 1000 কোটি টকা আবণ্টন দিছে ষ্টাৰ্টআপসমূহৰ কৰ ৰেহাইৰ ম্যাদ পুনৰ এবছৰলৈ বৃদ্ধি কৰা হৈছে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় বাজেটত 42টা নগৰীয়া কেন্দ্ৰলৈ 2217 কোটি টকা ধাৰ্য কৰা হৈছে তদুপৰি কোভিড-19 প্ৰতিষেধকৰ বাবে ইতিমধ্যে 35000 কোটি টকা আবণ্টন দিয়া হৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা বাজেট অনুসৰি সোণ ৰূপ প্লেটিনাম আদিকে ধৰি মূল্যৱান ধাতুৰ দাম হ্ৰাস পাব আনহাতে আমদানি কৰা সামগ্ৰীৰ দাম বৃদ্ধি পাব এয়াৰ কণ্ডিশ্যনাৰ আৰু ৰেফ্ৰিজাৰেটৰৰ কম্প্ৰেছৰ এলইডি লেম্পছ কেঁচা পাত আৰু কপাহ সৌৰ ইনভাৰ্টাৰ আৰু লেণ্টাৰ্ণ যান-বাহনৰ যন্ত্ৰাংশ মোবাইল ফোনৰ চাৰ্জাৰ আৰু অংশ আদি কেমেৰা মডিউল কানেক্টৰ্ছ ইংক কাৰ্টিজ আৰু ইংক স্প্ৰে নজল চামৰাৰ সামগ্ৰী নাইলনৰ সূতা প্লাষ্টিক বিল্ডাৰ ৱেয়াৰ্ছ আদি সামগ্ৰীৰ দাম বাঢ়িব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা বাজেটত অসমৰ বাবে কেইবাটাও সুখৰ বতৰা আছে অসমৰ উন্নয়নৰ বাবে এই বাজেটত বিত্তমন্ত্ৰীয়ে কেইবাটাও বিশেষ প্ৰস্তাৱ সন্নিৱিষ্ট কৰিছে আজিৰ বাজেট প্ৰস্তাৱ অনুসৰি অহা সময়ছোৱাত অসমে ৰাষ্ট্ৰীয় ঘাইপথ উন্নয়নৰ বাবে বিপুল পৰিমাণৰ কেন্দ্ৰীয় পুঁজি লাভ কৰিব বাজেটত অহা 3 বছৰত অসমত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু উন্নয়নৰ বাবে বৃহৎ পৰিমাণৰ পুঁজিৰ আবণ্টন দিয়া হৈছে এই সময়ছোৱাত ৰাজ্যত 1300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম হ'ব এই কামৰ বাবে আজিৰ বাজেটত 34000 কোটি টকা আবণ্টন দিয়া হৈছে ইফালে ৰাজ্যত চলি থকা ঘাইপথ উন্নয়নৰ কাম অধিক গতিশীল কৰিবলৈও বাজেটত প্ৰস্তাৱ লোৱা হৈছে চলিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম ক্ষিপ্ৰতৰ কৰি তোলাৰ বাবে বাজেটত 19000 কোটি টকাৰ অতিৰিক্ত আবণ্টন দিয়া হৈছে এই বৃহৎ পুঁজিৰ আবণ্টনে দেশৰ সীমান্তৱৰ্তী ৰাজ্যখনৰ সৈতে মূল ভূখণ্ডৰ যোগাযোগ পূৰ্বৰ তুলনাত যথেষ্ট উন্নত কৰিব বুলি আশা কৰা হৈছে ইফালে আজি দাখিল কৰা সাধাৰণ বাজেটত অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকসকলৰ জীৱনৰ মান উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে ৰাজ্য দুখনৰ চাহ শ্ৰমিক সম্প্ৰদায়ৰ কল্যাণমূলক আঁচনি ৰূপায়ণৰ বাবে আছুতীয়াকৈ 1000 কোটি টকাৰ আবণ্টন দিয়া হৈছে এই ধনৰাশি মূলতঃ চাহ বাগিচাৰ মহিলা আৰু শিশুসকলৰ উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে এইবাৰৰ বাজেটে দেশৰ উদ্যোগ বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি খণ্ডলৈ ভালেমান ইতিবাচক পৰিৱৰ্তন আনিব এইবাৰৰ বাজেটক ঐতিহাসিক আখ্যা দি শ্ৰী মোদীয়ে কয় যে বাজেটত আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত ভালেমান ব্যৱস্থা লোৱা হৈছে স্বাস্থ্য আৰু কল্যাণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহে সকলোকে সহায় কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বাজেটে যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ নতুন নতুন সুযোগ সৃষ্টি কৰিব দেশৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লগতে নিয়োগ সৃষ্টিৰ উদ্দেশ্যে এইবাৰৰ বাজেটত ভালেখিনি সালসলনি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে বাজেটত লগতে মহিলা সবলীকৰণ আন্তঃগাঁথনি উন্নয়ন অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰ বিকাশৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ তেওঁ শলাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে এই বাজেটখনে অৰ্থনীতি আৰু কৃষি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শিক্ষা তথা আন্তঃগাঁথনি উন্নয়নত সহায় কৰিব তেওঁ কয় যে এই বাজেটে নিউ ইণ্ডিয়াৰ আশা আকাংক্ষা পূৰণ কৰিব মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ ভাৰতৰ আৰু সংস্কাৰমুখী বাজেট দাখিল কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যিক বিজেপিয়ে আজি সংসদত উত্থাপন কৰা কেন্দ্ৰীয় বাজেটক জনমুখী আখ্যা দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে বাজেটত শিশুৰ পৰা বৃদ্ধলৈ সমাজৰ সকলো স্তৰৰ জনসাধাৰণৰ আশা আকাংক্ষা প্ৰতিফলিত হৈছে তেওঁ অসমৰ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে 1000 কোটি টকা ধাৰ্য কৰা বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰে ইফালে অসম প্ৰদেশ কংগ্ৰেছে আজিৰ বাজেটখনক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অসমৰ ক্ষেত্ৰত বাজেটত বৈষম্য প্ৰদৰ্শন কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছ দলে অসমৰ চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে বাজেটত কৰা ঘোষণা নিৰ্বাচনমুখী বুলি প্ৰকাশ কৰিছে আঞ্চলিক গণমৰ্চাইও আজি কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলক বঞ্চনা কৰা হৈছে বুলি অভিযোগ তুলিছে অসম জাতীয় পৰিষদে বাজেটখনে দেশৰ দুখীয়া শ্ৰেণী আৰু ধনিক শ্ৰেণীৰ মাজত বৈষম্য বৃদ্ধি কৰিব বুলি অভিযোগ উত্থাপন কৰিছে আনহাতে ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্ছে এইবাৰৰ কেন্দ্ৰীয় বাজেটক শক্তিশালী বিকাশমুখী আৰু ঐতিহাসিক আখ্যা দিছে মূলধনী ব্যয় 34.5% বৃদ্ধি কৰাৰ বিষয়টোক লৈ সন্তুষ্টি প্ৰকাশ কৰি চেম্বাৰ্ছ অৱ কমাৰ্ছে ব্যৱসায় সুচলতা তথা ব্যৱসায়ৰ ক্ষেত্ৰত স্বচ্ছতা তথা আস্থা বৃদ্ধিৰ ক্ষেত্ৰত বাজেটত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ শলাগ লয় শ্ৰোতাসকলে এই বাতৰি আমাৰ ইউটিউব চেনেল AIR নিউজ গুৱাহাটী অথবা নিউজ অন AIR এপ যোগেও শুনিব পাৰিব পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদত আজি 6জন কাৰ্যবাহী সদস্যক অন্তৰ্ভুক্ত কৰা হৈছে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL বিজেপি আৰু গণসুৰক্ষা পাৰ্টিৰ মিত্ৰজোঁটৰ পৰিষদত ইয়াকে ধৰি কাৰ্যবাহী সদস্যৰ সংখ্যা 15 জনলৈ বৃদ্ধি পালে
কোকৰাঝাৰৰ BTC পৰিষদৰ সচিবালয়ৰ প্ৰেক্ষাগৃহত আজি আয়োজন কৰা অনুষ্ঠানত UPPL আৰু বিজেপিৰ 3জনকৈ সদস্যক কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰোৱা হয়। UPPLৰ সদস্যকেইজন হৈছে ডক্টৰ নীলোৎ স্বৰ্গীয়াৰী, দাওবাইচা বড়ো আৰু ৰাকেশ বড়ো। আনহাতে বিজেপিৰ সদস্যকেইজন হৈছে ধৰ্ম নাৰায়ণ দাস, ৰেয়া নাৰ্জাৰী আৰু সঞ্জিত তাঁতী। BTCৰ প্ৰধান সচিব সিদ্ধাৰ্থ সিঙে শপত বাক্য পাঠ কৰোৱা অনুষ্ঠানত BTCৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, উপ মুখ্য কাৰ্যবাহী সদস্য গোবিন্দ বসুমতাৰীকে ধৰি ভালেমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কেন্দ্ৰীয় চৰকাৰে আজিৰে পৰা চিনেমা হলসমূহ সম্পূৰ্ণ আসনেৰে সৈতে খুলিবৰ বাবে অনুমতি প্ৰদান কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভ্ৰেকাৰে কালি চিনেমা হল আৰু থিয়েটাৰসমূহত COVID-19 মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে প্ৰতিৰোধমূলক ব্যৱস্থা সংক্ৰান্তীয় নতুন মানসম্পন্ন পৰিচালনা বিধি SOP জাৰি কৰে। এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা চিনেমা হলসমূহত এখন এৰি এখন আসনৰ পৰিৱৰ্তে সম্পূৰ্ণ আসনৰ ব্যৱস্থা কৰিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু কোভিড বিধিসমূহ মানি চলিব লাগিব। কণ্টেইনমেণ্ট এলেকাত চলচ্চিত্ৰ প্ৰদৰ্শনত অনুমতি দিয়া নহ'ব বুলি নতুন মানসম্পন্ন বিধিত উল্লেখ কৰা হৈছে। আনহাতে এই বিধিত টিকট ক্ৰয়, খাদ্য তথা পানীয় আদিৰ ক্ৰয় বিক্ৰয়ত ডিজিটেল পদ্ধতি ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ আগবঢ়োৱা হৈছে। ইপিনে অসমতো আজিৰে পৰা সম্পূৰ্ণ সা সুবিধাৰে সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ হোষ্টেলসমূহ পুনৰ মুকলি কৰা হৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি আমিনগাঁৱত উপায়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰে। উল্লেখযোগ্য যে এই কাৰ্যালয় ভৱনটো দেশৰ ভিতৰতে প্ৰথমটো সংহত কাৰ্যালয়। উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসম চৰকাৰে সদায় সুশাসনৰ পোষকতা কৰি আহিছে। নৱনিৰ্মিত উপায়ুক্ত কাৰ্যালয়ৰ জৰিয়তে কামৰূপ জিলাৰ ৰাইজে সুশাসন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। অধিক পৰিশ্ৰমী হৈ শিক্ষা, সংস্কৃতি, কলা, সাহিত্য, ব্যৱসায়, বাণিজ্য আৰু উদ্ভাৱনী ক্ষেত্ৰত ৰাজ্যৰ নাম বিশ্বত উজ্বলাই তুলিবলৈ মুখ্যমন্ত্ৰীৰ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়। অনুষ্ঠানত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত আমিনগাঁৱক এক পৰ্যটনস্থলীৰূপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা ব্যক্ত কৰে। এই কাৰ্যালয় ভৱনটো সম্পূৰ্ণৰূপে শীততাপ নিয়ন্ত্ৰিত আৰু অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত। কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তত আজি উৎসাহ উদ্দীপনাৰে কাৰ্বি নৱবৰ্ষ নিংকান কিমি উদযাপন কৰা হয়। কাৰ্বি আংলং সাহিত্য পৰিষদৰ কলা আৰু সংস্কৃতি বিভাগৰ উদ্যোগত ডিফুত আয়োজন কৰা অনুষ্ঠানত সাহিত্য পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ কুমাৰ দাস মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ইফালে ৰাজ্যৰ অন্যতম লিম্বু জনগোষ্ঠীৰ লোকসকলেও আজি তেওঁলোকৰ নৱবৰ্ষ কক ফেকুৱা টংনাম উদযাপন কৰে। নগাঁও জিলাৰ বহমপুৰৰ সাংথল গাঁৱত বসবাস কৰা জনগোষ্ঠীটোৰ লোকসকলেও আজি উৎসাহ উদ্দীপনাৰে এই দিৱস উদযাপন কৰে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। বঙাইগাঁও চহৰৰ গান্ধী মৈদানত আজি আয়োজন কৰা এটা অনুষ্ঠানত জিলাখনৰ বীৰঝৰা চাহ বাগানৰ 50জন চাহকৰ্মীক অসম চাহ বাগিচা ধন পুৰস্কাৰ মেলা আঁচনিৰ অধীনত 3000 টকাৰ মঞ্জুৰী পত্ৰ প্ৰদান কৰা হয়। ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে তেওঁলোকক এই মঞ্জুৰী পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ অধীনত 129জন চাহকৰ্মীক অতিৰিক্তভাৱে মঞ্জুৰী পত্ৰ বিতৰণ কৰা হয় বুলি প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ 2021ৰ অধীনত বাক্সা জিলা পৰিবহণ বিভাগৰ উদ্যোগত মুছলপুৰত পথ সুৰক্ষা মাহ পালন কৰা হৈছে। এই উপলক্ষে মটৰচাইকেল ৰেলীৰে সজাগতা অনাৰ প্ৰয়াস চলোৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সজাগতা সভা আৰু বাতৰনাট প্ৰদৰ্শন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ইতিহাস ৰচি দেশৰ সংসদত প্ৰথমখন ই-বাজেট দাখিল। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট প্ৰস্তাৱত আত্মনিৰ্ভৰ ভাৰতৰ অভিলাষী ৰূপৰেখা। অসম আৰু পশ্চিমবংগৰ চাহ শ্ৰমিকৰ কল্যাণৰ বাবে বাজেটত বিশেষ প্ৰস্তাৱ, 1000 কোটি টকাৰ উন্নয়নৰ বিশেষ পেকেজ ঘোষণা। অহা 3 বছৰত অসমৰ 1300 কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে বাজেটত 34000 কোটি টকা আবণ্টন। চলি থকা ঘাইপথ উন্নয়নৰ বাবেও অতিৰিক্ত 19000 কোটি টকা মঞ্জুৰ। নগৰ অঞ্চলৰ 2,86 লাখ বাসিন্দালৈ পানী যোগানৰ লক্ষ্যৰে নগৰ স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্ব, 6 বছৰৰ ভিতৰত আঁচনি ৰূপায়ণৰ লক্ষ্য নিৰ্ধাৰণ। আৰু প্ৰথমখন ই-বাজেটক ঐতিহাসিক আখ্যা দি বাজেটে উন্নয়নৰ জোৱাৰ আনিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশা প্ৰকাশ। বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ, মাস্ক পৰিধান কৰক, হাত ধুৱক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক। কোভিডক পৰাজিত কৰক। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।
FM-ৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। প্ৰিয় শ্ৰোতা, আমাৰ অনুষ্ঠান AIR মোবাইল এপতো উপলব্ধ।